নমস্কাৰ মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু আমি পঢ়ি আছো উৎপাদনৰ সম্ভাৱনীয় সীমাৰেখাৰ ওপৰত আৰু ইয়াৰ ওপৰত দুটা ক্লাছ অলৰেডি হৈ গ'ল আজি 3 নম্বৰ ক্লাছ হৈছে অকল উৎপাদনৰ সম্ভাৱনীয় সীমাৰেখা আৰু আজি আমি অতি গুৰুত্বপূৰ্ণ এটা বিষয় পঢ়িম এই সীমাৰেখাৰ লগত জড়িত হেতু হৈছে অৰ্থনৈতিক সমস্যাৰ লগত আমাৰ পিপিসি ৰেখাডাল কিদৰে জড়িত হৈ আছে তো ছাত্ৰ ছাত্ৰীসকল আমি অৰ্থনৈতিক সমস্যা বুলি ক'লে আমি প্ৰধান সমস্যাটোই হৈছে যে আমাৰ আনএমপ্লয়মেন্টৰ আৰু আন্ডাৰ ইউটিলাইজেশন বা ফুল ইউটিলাইজেশন অফ ৰিসোৰ্স নিবনুৱা সমস্যা সম্পদৰ সম্পূৰ্ণ বিনিয়োগ বা যে সম্পদক আমি কিদৰে সম্পূৰ্ণ নিয়োগ কৰিম ইয়াৰ ওপৰত হোৱা সৃষ্টি হোৱা সমস্যাসমূহ অৰ্থাৎ যেহেতু আমাৰ সম্পদ সীমিত গতিকে সীমিত সম্পদক আমি সম্পূৰ্ণ ব্যৱহাৰ কিদৰে কৰিম সম্পূৰ্ণ ব্যৱহাৰ হৈছে নে নাই হোৱা নে আন্ডাৰ ইউটিলাইজেশন হৈছে ব্যৱহাৰ আমি আমাৰ ব্যৱহাৰ যিমানখিনি আমি কৰিব পাৰো সিমানখিনি ইয়াক ব্যৱহাৰ কৰিব পৰা নাই নেকি বা আমাৰ ফুল এমপ্লয়মেন্ট হৈছে নে নাই নে আমাৰ নিবনুৱা সমস্যাৰ সৃষ্টি হৈ আছে এই বিষয়ে আমি কিদৰে পিপিসি ৰেখাৰ জৰিয়তে জানিব পাৰো তাৰ বিষয়ে পঢ়িম গতিকে ছাত্ৰ ছাত্ৰীসকল আমি যি পিপিসি ৰেখা এই ৰেখাডালত আমি দেখিছো যে ৰেখাডালে কিছুমান বিন্দু কিছুমান আমাৰ দুটা দ্ৰব্যৰ কি দেখায় সংমিশ্ৰণ সমূহ দেখায় বিভিন্ন সংমিশ্ৰণ দেখায় আৰু এই সংমিশ্ৰণখিনি আমাক কি দেখায় যে যিখিনি আমাক টেকনলজি দিয়া আছে যিখিনি আমাক সম্পদ দিয়া আছে সেই সম্পদখিনিক সম্পূৰ্ণ ব্যৱহাৰ কৰি দুটা দ্ৰব্যৰ আমি উৎপাদন কৰিব পৰা সেই সংমিশ্ৰণখিনি কি দেখায় আছে অৰ্থাৎ এই ৰেখাডালত থকা যিখিনি সংমিশ্ৰণ সেই সংমিশ্ৰণখিনিৰ যিকোনো এটা কম্বিনেশ্যনে আমি যদি চুজ নকৰো কেলৈ ই কি বুজাব যে দিয়া থকা সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ হৈছে অৰ্থাৎ ফুল এমপ্লয়মেন্ট হৈছে অৰ্থাৎ পিপিসি ৰেখাৰ জৰিয়তে আমি জানিব পাৰো যে আমাৰ সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ হৈছে নে নাই হোৱা যদি অৰ্থনীতিখনে ৰেখাডালত থকা বিন্দুখিনি ৰেখাডালত থকা যিখিনি কম্বিনেশ্যন দুটা দ্ৰব্যৰ সেই কম্বিনেশ্যনখিনি যদি উৎপাদন কৰিছে বা তাৰ পৰা যিকোনো এটা যদি অৰ্থনীতিখনে চিনাক্ত কৰি তাৰ পৰা যিকোনো এটা যদি সিলেক্ট কৰি পেলাই যদি অৰ্থনীতিখনে উৎপাদন কৰিছে হি বুজাব যে অৰ্থনীতিখন কোনটো ষ্টেজত আছে ফুল এমপ্লয়মেন্ট ষ্টেজত আছে বা ফুল ইউটিলাইজেশন ষ্টেজত আছে আমাৰ সম্পদৰ কোনো ধৰণৰ কি হোৱা নাই অপচয় হোৱা নাই আৰু যদি ৰেখাডালত থকা বিন্দুসমূহৰ যিখিনি সংমিশ্ৰণ দেখাই আছে সেই সংমিশ্ৰণখিনি যদি অৰ্থনীতিখনে উৎপাদন নাই কৰা আৰু নকৰি পেলাই ই যদি ভিতৰত থকা যিকোনো এটা বিন্দুত যদি উৎপাদন কৰিছে যেনেকৈ চিত্ৰত আমি দেখিছো বিন্দু এস আছে বা বিন্দু ইউ আছে বা বিভিন্ন ধৰণৰ থাকিব পাৰে সেই বিন্দুখিনিত যদি অৰ্থনীতিখনে উৎপাদন কৰিছে তেতিয়া বুজাব যে আমাৰ সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ হোৱা নাই অৰ্থাৎ আমাৰ অপচয় হৈছে ফুল এমপ্লয়মেন্ট হোৱা নাই গতিকে ছাত্ৰ ছাত্ৰীসকল আমি উৎপাদনৰ সম্ভাৱনীয় সীমাৰেখাৰ জৰিয়তে আমাৰ অৰ্থনৈতিৰ প্ৰধান যিটো সমস্যা যে ফুল এমপ্লয়মেন্ট হৈছে নে নাই হোৱা বা আন্ডাৰ ইউটিলাইজেশন হৈ আছে নেকি সেই বিষয়ে আমি জানিব পাৰো যদি অৰ্থনীতিখনে ৰেখাডালত থকা সংমিশ্ৰণখিনি উৎপাদন কৰে তেতিয়া আমি বুজিম যে অৰ্থনীতিখন ফুল এমপ্লয়মেন্ট ষ্টেজ পাইছে অৰ্থাৎ পূৰ্ণ নিয়োগ হৈছে তাত কোনো ধৰণৰ সম্পদৰ বা আমাৰ প্ৰযুক্তি জ্ঞানৰ অপচয় হোৱা নাই কিন্তু ৰেখাডালৰ ভিতৰত থকা বিন্দুত যদি অৰ্থনীতিখনে উৎপাদন কৰিছে হি বুজাব যে আমাৰ সম্পদৰ অপচয় হোৱাটো ঠিক তেনেদৰে আমাৰ আন এটা অৰ্থনৈতিক সমস্যা হৈছে হেতু হৈছে যে ইকোনমিক গ্ৰোথ হৈছে নে নাই হোৱা তাক আমি কিদৰে পিপিসি ৰেখাৰ জৰিয়তে জানিব পাৰিম সেই বিষয়ে এতিয়া আমি চাম ছাত্ৰ ছাত্ৰীসকল আমি এটা কথা জানো যেতিয়া আমাৰ অৰ্থনৈতিক উন্নতি হ'ব অৰ্থনৈতিক উন্নতি কি বুজায় অৰ্থনৈতিক উন্নতিয়ে বুজাব যে যিখিনি আমাৰ সম্পদ আছে যিখিনি আমাৰ ৰিসোৰ্স আছে যিখিনি মেটেৰিয়েল আছে সেইখিনি বাঢ়িব লাগিব
বা তাক আমি কি কৰিব লাগিব তাক যিবিলাক ব্যৱহাৰ কৰা পদ্ধতি আছে যিখিনি আমাৰ প্ৰযুক্তি জ্ঞান আছে সেই প্ৰযুক্তি জ্ঞানখিনি ডেভেলপ হ'ব লাগিব এনেকুৱাকৈ সেইখিনি ডেভেলপ হ'ব লাগিব যিয়ে আমাৰ উৎপাদন কৰিব পৰা ক্ষমতাক বৃদ্ধি কৰিব অৰ্থাৎ প্ৰযুক্তি জ্ঞানৰ ডেভেলপমেণ্টে আমাৰ প্ৰডাক্টিভ কেপাচিটিটো কি কৰে ইনক্ৰিজ কৰে যেতিয়া এখন দেশৰ অৰ্থনীতিৰ উৎপাদন কৰিব পৰা ক্ষমতা কি হ'ব বৃদ্ধি পাব অৰ্থাৎ উৎপাদন যেতিয়া বেছিকৈ কৰিব পাৰিব যেতিয়া আমাৰ সম্পদ যেতিয়া বৃদ্ধি পাব তেতিয়া আমি দেশখনৰ অৰ্থনৈতিক উন্নতি হৈছে বুলি ক'ম তে অৰ্থনৈতিক উন্নতি হৈছে নে নাই হোৱা সেইটো আমি পিপিসি ৰেখাৰ জৰিয়তে দেখাব পাৰোঁ যেতিয়া ছাত্ৰ ছাত্ৰীসকল মন দিবা আমাৰ যেতিয়া প্ৰডাকশ্যন পসিবিলিটিৰ ৰেখাডাল সোঁহাতে গোটেই ৰেখাডাল যেতিয়া স্থানান্তৰিত হৈ যাব অৰ্থাৎ এডাল পিপিসি ৰেখা সোঁহাতে গোটেই ৰেখাডাল যেতিয়া স্থানান্তৰিত হৈ যাব তে ই বুজাব দেশখনৰ অৰ্থনৈতিক উন্নতি হোৱাটো কাৰণ দেশখনৰ অৰ্থনৈতিক উন্নতি হোৱা মানে সেই দেশখনত থকা সম্পদৰ বৃদ্ধি হোৱা বুজায় সেই দেশখনত থকা প্ৰযুক্তি জ্ঞানৰ উন্নতি হোৱা বুজায় সেই দেশখনৰ উৎপাদন কৰিব পৰা ক্ষমতা বৃদ্ধি হোৱা বুজায় গতিকে ছাত্ৰ ছাত্ৰীসকল যেতিয়া ৰেখাডাল নিজৰ স্থানৰ পৰা ৰাইট সাইডে কমপ্লিটলি হি শিফট হৈ যাব তেতিয়া বুজাব দেশখনৰ উন্নতি হোৱা কিন্তু ৰেখাডাল যদি বাওঁহাতে যদি সোমাই আহে ভিতৰ পিনে যদি কমপ্লিটলি শিফট হৈ যায় তেতিয়া ই বুজাব যে আমাৰ দেশখনৰ উন্নতি হোৱা নাই উলুটাকে কি হৈছে আমাৰ দেশখন কি হৈছে তললৈ নামি গৈছে অৰ্থাৎ সম্পদ যিখিনি সম্পদ আছে সেই সম্পদখিনিও কমি গৈছে যিখিনি প্ৰযুক্তি জ্ঞান আমাৰ চলি আছে যিখিনি প্ৰযুক্তি জ্ঞানৰ ওপৰত ভিত্তি কৰি আমি উৎপাদন কৰি আছো সেই প্ৰযুক্তি জ্ঞানো কি হৈ গৈছে ডেটৰিয়েট হৈ গৈ আছে যাৰ কাৰণে আমাৰ উৎপাদন কৰিব পৰা যিখিনি কেপাসিটি সেই কেপাসিটিও কি হৈ গৈছে কমি কমি গৈ আছে যাৰ বাবে আমি উৎপাদন কৰাৰ পৰিমাণো কমি গৈছে আৰু সেইভাবে আমাৰ প্ৰডাকশ্যন পসিবিলিটি ৰেখাডালো কি হৈ গৈছে ভিতৰ পিনে সোমাই আহিছে গতিকে ছাত্ৰ ছাত্ৰীসকল উৎপাদনৰ সম্ভাৱনীয় সীমা ৰেখাৰ জৰিয়তে আমি দেশখনৰ উন্নতি হৈছে নে নাই হোৱা সেইটো আমি চাব পাৰো আৰু এইকণতে এটা কথা তোমালোকে মনত ৰাখিবা মই তোমালোকক কৈ থওঁ কাৰণ ইয়াত ছাত্ৰ ছাত্ৰীসকল কনফিউজন হোৱা দেখা যায় যে উন্নতি ইকনমিক গ্ৰোথটো কোনটোত বুজা যায় অৰ্থাৎ চিত্ৰত তোমালোকে দেখিছা বিন্দু ইউৰ পৰা জিলে যেতিয়া অৰ্থনীতিখন যাব স্থানান্তৰিত হ'ব সেই স্থানান্তৰিতক আমি অৰ্থনৈতিক উন্নতি বুলি ক'ব পাৰো নে নোৱাৰো নে পিপি ৰেখাৰ পৰা পিডেছ ৰেখালে যে আমাৰ অৰ্থনীতিখন স্থানান্তৰিত হৈ যাব তাক আমাৰ অৰ্থনৈতিক উন্নতি বুলি কোৱা হয় নে বিন্দু ইউৰ পৰা যে বিন্দু জিলে আমাৰ অৰ্থনীতিখন স্থানান্তৰিত হৈ যাব তাক আমি ইকনমিক গ্ৰোথ বুলিম এইকণতে অকণ কনফিউজন হৈ যায় গতিকে মই এই কনফিউজনটো ক্লিয়াৰ কৰি দিওঁ মন দি শুনিবা অৰ্থনীতিখন যেতিয়া বিন্দু ইউৰ পৰা জিলে স্থানান্তৰিত হ'ব হি এইটোৱে বুজাব যে যিখিনি আমাৰ সম্পদ আছে যিখিনি আমাৰ প্ৰযুক্তি জ্ঞান আছে সেই প্ৰযুক্তি জ্ঞানক আমি সম্পূৰ্ণ ৰূপে ব্যৱহাৰ কৰাটোহে বুজাইছে ই ইকনমিক গ্ৰোথ হোৱাটো নাই বুজা বিন্দু ইউৰ পৰা যেতিয়া বিন্দু জিলে স্থানান্তৰিত হ'ব হি ইকনমিক গ্ৰোথ হোৱা নুবুজায় হি বুজাব যে আমাৰ সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ হোৱা আৰু যেতিয়া অৰ্থনীতিখন ৰেখা পিপিৰ পৰা পিডেছলৈ স্থানান্তৰিত হ'ব হি বুজাব অৰ্থনীতিখনৰ কি হোৱা উন্নতি হোৱা বা ইকনমিক গ্ৰোথ হোৱা গতিকে ছাত্ৰ ছাত্ৰীসকল এইকণতে কনফিউজন নহবা যে ইকনমিক গ্ৰোথ হবলে হলে আমাৰ পিপিসি ৰেখাডাল সম্পূৰ্ণৰূপে স্থানান্তৰিত হ'ব লাগিব যদি হি ভিতৰৰ বিন্দুটোৰ পৰা ৰেখাডালত থকা বিন্দুটোলৈ স্থানান্তৰিত হয় তাক আমি কম যে সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ হোৱাটো ফুল ইউটিলাইজেশ্যন অফ ৰিসোৰ্সেস গতিকে মই ভাবো তোমালোকৰ এটো কনফিউজনটো ক্লিয়াৰ হৈছে এতিয়া আমি আহো নেক্সট যেটো আমাৰ
নেক্সট যেটো আমাৰ অৰ্থনৈতিক সমস্যা সেটো হৈছে বিতৰণৰ সমস্যা এই বিতৰণৰ সমস্যা আমি প্ৰত্যক্ষভাৱে উৎপাদনৰ সম্ভাৱনীয় সীমাৰেখাৰ জৰিয়তে আমি দেখুৱাব নোৱাৰো যদিও আমি ইয়াৰ কি কৰিব পাৰো কিছু আংশিক পৰিমাণে আমি এই সমস্যাটোৰ বিষয়েও অধ্যয়ন কৰিব পাৰো তে চিত্ৰত তোমালোকে দেখিছা যে আমি y অক্ষত কি লৈছো লাক্সাৰি গুড বিলাসী সামগ্ৰী আৰু x অক্ষত আমি লৈছো কিছুমান বেসিক কনজিউমাৰ গুড যিয়ে বুজাব যে আমাৰ যিখিনি বস্তু আমাৰ প্ৰয়োজন জীয়াই থাকিবৰ কাৰণে সাধাৰণ নাগৰিকক যিখিনি বস্তুৰ প্ৰয়োজন হয় আৰু বিলাসী সামগ্ৰীবিলাক আমাৰ জীয়াই থাকিবৰ কাৰণে কি নহয় ইমান প্ৰয়োজন নহয় জাস্ট আমি তাক কি বিচাৰো যেতিয়া আমাৰ কিছুমান আমাৰ যিখিনি ধনী শ্ৰেণীৰ লোক আছে তেওঁলোকে কি হয় এই বিলাসী সামগ্ৰী বিলাক ক্ৰয় কৰে যেতিয়া তেওঁলোকৰ যিখিনি অভাৱ জীয়াই থাকিবৰ কাৰণে যিখিনি বেসিক নিডস সেইখিনি ফুলফিল হৈ যায় তেতিয়া আমি বিলাসী সামগ্ৰীৰ প্ৰতি কি হয় আমাৰ আমি আগবাঢ়ো এটা ছাত্ৰ-ছাত্ৰী সকল ইয়াত আমি চিত্ৰত আমি দেখিছো যেতিয়া আমাৰ বিন্দু আৰত এখন অৰ্থনীতিয়ে উৎপাদন কৰি আছে সেই বিন্দু আৰত আমি দেখিছো যে আমাৰ বিলাসী সামগ্ৰী আমি বেসিক কনজিউমাৰ গুডতকৈ বেছি পৰিমাণে উৎপাদন কৰি আছো যেতিয়া আমি বিন্দু এছলৈ আহিছো তেতিয়া আমি দেখিছো যে আমাৰ উৎপাদনটো কি হৈছে বেসিক কনজিউমাৰ গুডৰ পিনে বেছিকে হৈছে আৰু বিলাসী সামগ্ৰীৰ উৎপাদন কমিছে এজ বিন্দুৱে বুজাই আছে যে আমাৰ যিখিনি ইনকাম আছে আমাৰ যিখিনি জাতীয় আয় আছে সেই জাতীয় আয়ৰ বিতৰণটো কি হৈছে সম বিতৰণ হোৱা বুজাই আছে অৰ্থাৎ আমাৰ বিতৰণটো কি হৈছে ইকুৱেল ডিস্ট্ৰিবিউশন হোৱা বুজাইছে আৰু এই কাৰণে এটো ইকুৱেল ডিস্ট্ৰিবিউশন হোৱা বুজাইছে যে আমাৰ গুডছ বিলাক কি হৈ আছে কনজিউমাৰ গুডছ বেছিকে আমি বেসিক কনজিউমাৰ গুডছ বেছিকে উৎপাদন কৰিছো কিন্তু যদি আমাৰ ডিস্ট্ৰিবিউশনটো আনইকুৱেল হলহেতেন সমান বিতৰণ যদি আমাৰ নহলহেতেন তেতে ই বুজাব যে ধনী শ্ৰেণীৰ হাতত পইচাটো বেছিকে গুছি যোৱা আৰু তেনেকুৱা হোৱা হলে আমাৰ কোনটো বস্তু বেছি উৎপাদন হলহেতেন বিলাসী সামগ্ৰী বেছিকে উৎপাদন হলহেতেন অৰ্থাৎ উৎপাদনীয় সম্ভাৱনীয় সীমাৰেখাৰ যদি আৰ বিন্দুত অৰ্থনীতিয়ে যদি উৎপাদন কৰে তেতে ই বুজাব যে বিলাসী সামগ্ৰী যেতিয়া বেছি উৎপাদন হৈ আছে ই বুজাব আমাৰ যি জাতীয় আয় যেটো বিতৰণ হেতু বিতৰণ কি হৈছে আনইকুৱেল হৈছে ইকুৱেল হোৱা নাই আৰু যদি এস বিন্দুত উৎপাদন কৰে হি বুজাব যে সম বিতৰণ হৈ আছে গতিকে ছাত্ৰ-ছাত্ৰী সকল আমি ক'ব পাৰো যে উৎপাদনৰ সম্ভাৱনীয় সীমাৰেখাৰ জৰিয়তে আমি অৰ্থনীতিৰ যিখিনি প্ৰধান সমস্যা যেনেকে আনএমপ্লয়মেন্ট যেনেকে ফুল ইউটিলাইজেশন অফ ৰিসোৰ্সেস সেইখিনি বিষয় আমি অধ্যয়ন কৰিব পাৰো ইয়াৰ বাহিৰেও আমি কি অধ্যয়ন কৰিব পাৰো যে আমাৰ অৰ্থনৈতিক উন্নতি হৈছে নে নাই হোৱা আৰু আমাৰ সম্পদৰ সমবিতৰণ হৈছে নে নাই হোৱা গতিকে ছাত্ৰ-ছাত্ৰী সকল উৎপাদনৰ সম্ভাৱনীয় সীমাৰেখা সঁচাকৈ অতি গুৰুত্বপূৰ্ণ এটি টপিক যাৰ জৰিয়তে আমি আমাৰ অৰ্থনৈতিক সমস্যাসমূহ আলোচনা কৰিব পাৰো ইয়াৰ পিছত মই তোমালোকক এতিয়া কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম কোৱেশ্চন এনসাৰ ডিসকাস কৰিম তে ছাত্ৰ-ছাত্ৰী সকল পৰীক্ষাত অহা প্ৰশ্নসমূহ এনে ধৰণৰ হয় যে পৰীক্ষাত সুধে যে উৎপাদনৰ সম্ভাৱনীয় সীমাৰেখাৰ ঢাল কোনে নিৰ্ধাৰণ কৰে বা ঢাল কি what is the slope of ppf what does the slope of ppf এই প্ৰশ্নৰ উত্তৰ তোমালোকে দিবা যে আমাৰ উৎপাদনৰ সম্ভাৱনীয় সীমাৰেখাৰ ঢাল হৈছে ডাউনৱাৰ্ড স্লোপিং তললৈ নামি অহা ৰেখা আৰু এই ৰেখাডাল তললৈ নামি আহে মাৰ্জিনেল অপৰচুনিটি কষ্ট কাৰণে অৰ্থাৎ প্ৰান্তিক সুযোগ ব্যয়ৰ বাবে ৰেখাডাল কি হয় তললৈ নামি অহা হয় তাৰ পিছত প্ৰশ্ন আহে যে why ppf is concave to its origin অৰ্থাৎ ই অবতল আকৃতিৰ কিয় হয় বা আমাৰ যি ক্ৰমবৰ্ধমান প্ৰান্তিক সুযোগ ব্যয় বিধি কাক বোলে মই আগৰ ক্লাছসমূহত ইয়াৰ বিষয় তোমালোকক কৈছিলো আৰু কনকেভ হোৱাৰ কাৰণটোৱে হৈছে ল অফ ইনক্ৰিজিং মাৰ্জিনেল অপৰচুনিটি কষ্ট আৰু ই ল অফ ইনক্ৰিজিং মাৰ্জিনেল অপৰচুনিটি কষ্ট বা আমাৰ যি প্ৰান্তিক
সুযোগ ব্যয় হি ক্ৰমান্বয়ে বাঢ়ি আহে এই কাৰণে বাঢ়ি আহে যে সম্পদসমূহ ইকুৱেলি ইফিচিয়েণ্ট নহয় আৰু এই লয়ে কি বুজায় যে আমি যিমানে এটা দ্ৰব্যৰ অতিৰিক্ত এক একক উৎপাদন কৰিবলৈ আন এটা দ্ৰব্য যিমানে ত্যাগ কৰোঁ সেই ত্যাগ কৰাৰ পৰিমাণ কি হয় ক্ৰমান্বয়ে বাঢ়ি যায় যাৰ বাবে ৰেখাডাল কি হয় ইয়াৰ অৰিজিন বিন্দুৰ প্ৰতি ইয়াৰ মূল বিন্দুৰ প্ৰতি কি হয় অবতল আকৃতিৰ হয় ইয়াৰ পিছত আমাৰ প্ৰশ্ন আহে যে অপৰচুনিটি কষ্ট বুলিলে কি বুজা সুযোগ ব্যয় ছাত্ৰ ছাত্ৰীসকল সুযোগ ব্যয় বুলি ক'লে আমি কওঁ নেক্সট বেষ্ট অল্টাৰনেটিভ ফৰগান বুলি কওঁ অৰ্থাৎ এটা দ্ৰব্য পাবৰ বাবে যেতিয়া আমি আন এটা দ্ৰব্য ত্যাগ কৰোঁ তাক আমি সুযোগ ব্যয় বুলি কওঁ এইকণতে মই কৈ থ'ব বিচাৰোঁ সুযোগ ব্যয়ৰ আন এটা নাম হৈছে অৰ্থনৈতিক ব্যয় বা ইকনমিক কষ্ট তোমালোকে মনত ৰাখিবা সুযোগ ব্যয় অকল উৎপাদনৰ ক্ষেত্ৰতে নহয় সুযোগ ব্যয় আমি কনজিউমাৰৰ ক্ষেত্ৰতো হয় সাপোজ এজন মানুহে এটা চাকৰি কৰি আছে 30,000 টকা তেওঁ যেতিয়া বেলেগ এটা চাকৰি অফাৰ পাইছে সাপোজ বেলেগ এটা চাকৰি তেওঁ বিভিন্ন কাৰণত সেই চাকৰিটো কৰিবলৈ বাধ্য হ'ল যাৰ স্যালাৰি আছিল সাপোজ 20,000 টকা যেতিয়া তেওঁ সেই 20,000 টকা স্যালাৰি থকা চাকৰিটোলৈ গুচি যাব তেতিয়া তেওঁৰ যিটো ৰিয়েল কষ্ট বা যিটো আমি কম যে তেখেতৰ কষ্টটো কি হ'ল তেতিয়া সেইটো অপৰচুনিটি কষ্টটো কি হ'ব 30,000 টকাৰ যিটো চাকৰি তেওঁ ত্যাগ কৰি পেলাই যিটো নেক্সট চাকৰিটো তেওঁ ল'লে অৰ্থাৎ যেতিয়া আমি এটা চান্স যেতিয়া অপৰচুনিটি এটা এৰি দিওঁ তেতিয়া সেই অপৰচুনিটিটো এৰি দিয়াৰ যিটো কষ্ট হয় তাক আমি অপৰচুনিটি কষ্ট বুলি কওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক অপৰচুনিটি কষ্ট কাক বোলে উদাহৰণো সুধিব আৰু ইয়াৰ অল্টাৰনেটিভ নামটোৰ বিষয়ে সুধে আৰু এইকণতে তোমালোকক আৰু এটা প্ৰশ্ন আহে যে হোৱাট ডু মিন বাই মাৰ্জিনেল অপৰচুনিটি কষ্ট মই এইকণতে তোমালোকক ডিফাৰেন্স এটা কৈ থ'ব বিচাৰোঁ অপৰচুনিটি কষ্টটো হ'ব কনজিউমাৰৰ ক্ষেত্ৰতো ব্যৱহাৰ হ'ব এটো এজ এ হোল আমি সকলো দিশত আমি সুযোগ ব্যয়টো ব্যৱহাৰ কৰিব পাৰোঁ সকলো ক্ষেত্ৰতে সুযোগ ব্যয়টো আমি অধ্যয়ন কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা বিদ্যালয় ক্ষেত্ৰতো আমি সুযোগ ব্যয় পাব পাৰোঁ আমি কনজিউমাৰে এটা বস্তু কনজিউম কৰি এৰি পেলাই আন এটা বস্তু কনজাম্পচন কৰিছে সেই ক্ষেত্ৰতো আমি সুযোগ ব্যয় পাব পাৰোঁ কিন্তু যিটো আমাৰ প্ৰান্তিক সুযোগ ব্যয় সেই ধাৰণাটো অকল উৎপাদনৰ ক্ষেত্ৰত জড়িত হয় গতিকে প্ৰান্তিক সুযোগ ব্যয় বুলিলে কি বুজা প্ৰশ্ন আহে বা লগতে প্ৰশ্ন এটো আহে যে প্ৰান্তিক ৰূপান্তৰ হাৰ বা মাৰ্জিনেল ৰেট অফ ট্ৰান্সফৰমেশনৰ ওপৰতো প্ৰশ্ন সোধে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰসমূহ মোৰ আগৰ ক্লাছত আছে তোমালোকে এবাৰ চাই ল'বা আৰু এটা প্ৰশ্ন আহে যে why it is known as transformation curve বা ৰূপান্তৰ ৰেখা বুলি কিয় কোৱা হয় এইকণতে মই কৈ থওঁ যে আমাৰ যিটো প্ৰথম যিটো এজাম্পচন আছিল সেইটো আছিল যে আমাৰ যিখিনি উৎপাদনৰ উপাদান সেইসমূহ কি আছিলে ফিক্সড আছিল অৰ্থাৎ আমি ইয়াক কি কৰিব পাৰোঁ স্থানান্তৰিতহে কৰিব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ ইয়াত কি হয় ইয়াক ৰূপান্তৰ ৰেখা বুলি এই কাৰণে কোৱা হয় যে আমাৰ চিত্ৰত তোমালোকে দেখিছা যে আমি বিন্দু এছৰ পৰা বিন্দু বি লৈ আমি স্থানান্তৰ হওঁ বিন্দু এছৰ পৰা আমি সি লৈ স্থানান্তৰ হওঁ অৰ্থাৎ আমাৰ কি হয় যে the curve is basically known as the transformation curve because when we move from one point to another on the production possibility curve one good is transferred into another by transferring resources from one use to another অৰ্থাৎ আমাৰ কি হয় যেহেতু আমাৰ ফিক্সড হৈ থাকে ফ্যাক্টৰখিনি গতিকে এটা দ্ৰব্য বেছিকৈ উৎপাদন কৰিবৰ বাবে আমি এটা দ্ৰব্যৰ উপাদানখিনি আন এটা দ্ৰব্য উপাদানলৈ আমি স্থানান্তৰিত কৰি দিওঁ আৰু সেইভাবে কি হৈ যায় আমি এটা দ্ৰব্যৰ দুটা দ্ৰব্যৰ যিখিনি আমি সংমিশ্ৰণ পাইছো সেই সংমিশ্ৰণখিনি এটা বিন্দুৰ পৰা যেতিয়া আন এটা বিন্দুলৈ আমি যাওঁ ই বুজাব আমাৰ এই যিখিনি উৎপাদনত ব্যৱহাৰ হোৱা উপাদানখিনি সেইখিনি কি হৈ গৈছে স্থানান্তৰিত হৈ গৈছে আৰু সেইভাবে ৰেখাডালক আমি কি বুলি কওঁ ৰূপান্তৰ ৰেখা বা ট্ৰান্সফৰমেশন কাৰ্ভ বা স্থানান্তৰিত এডাল ৰেখা বুলি কোৱা হয় গতিকে এটোৰ এটা প্ৰশ্ন আহে আৰু তাৰ পিছত
আমাৰ এটা জেনেৰেল প্ৰশ্ন আহে যাৰ বিষয়ে আমি পঢ়িলোৱে যে প্ৰশ্নটো খুদে এনে ধৰণে যে এন ইকনমি অলৱেজ প্ৰডিউচেছ অন বাট নট ইনসাইড এ পিপিএফ ডিফেন্ড অৰ ৰিফিউট অৰ্থাৎ প্ৰশ্নটো সুধিছে যে এখন অৰ্থনীতিয়ে সদায় পিপিচিৰ ৰেখাত থকা বিন্দুখিনিয়ে উৎপাদন কৰে ইয়াৰ ভিতৰত থকা বিন্দুখিনি উৎপাদন নকৰে কথাটো ডিফেন্ড কৰিব কৈছে বা ৰিফিউট কৰিব দিছে বা তোমালোকে এই কথাটো সম্পূৰ্ণৰূপে মানে সঁচানে মিছা বা তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন সুধিব পাৰে তে এটা কথাই মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল এখন অৰ্থনীতিয়ে পিপিচিৰ ৰেখাত থকা বিন্দুখিনিতে উৎপাদন কৰিব লাগে বুলি কোনো কথা নাথাকে সেই এখন অৰ্থনীতিয়ে পিপিচি ৰেখাৰ ভিতৰত থকা বিন্দুখিনিটো উৎপাদন কৰিব পাৰে যদি ৰেখাডালে পিপিচি ৰেখাডালত যদি দেশখনে পিপিচি ৰেখাডালত থকা বিন্দুখিনিত তেতিয়াহে উৎপাদন কৰিব পাৰিব যেতিয়া দেশখনত থকা সম্পদ আৰু যিখিনি টেকনলজি তাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব তেতিয়াহে ৰেখাডালত থকা বিন্দুখিনিত উৎপাদন কৰিব পাৰে যদি সম্পদখিনি আৰু যিখিনি টেকনলজি আছে সেইখিনি যদি সম্পূৰ্ণ ব্যৱহাৰ নহয় তেতিয়া কি হ'ব ৰেখাডালৰ ভিতৰত থকা বিন্দুখিনিত উৎপাদন কৰিব গতিকে এনেকুৱা কথা নহয় যে এখন দেশৰ অৰ্থনীতিয়ে সদায় কি হ'ব ৰেখাডালত থকা বিন্দুখিনিতে উৎপাদন কৰিব ই ৰেখাৰ ভিতৰত থকা বিন্দুটো উৎপাদন কৰিব পাৰে কিন্তু কেতিয়াও ৰেখাৰ বাহিৰত থকা বিন্দুত কি কৰিব নোৱাৰে উৎপাদন কৰিব নোৱাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিলে উৎপাদন সম্ভাৱনীয় সীমা ৰেখাৰ গুৰুত্বপূৰ্ণ কিছুমান কথা মই বৰ খৰকে হয়তো তোমালোকক বুজাই দিছো কাৰণ যেহেতু ভিডিঅ' হিচাপে বস্তুখিনি সাঙুৰি ল'বলগীয়া হয় অকমান খৰকে যাবলগীয়া হয় কিন্তু কোনো কথা নাই তোমালোকে যদি বুজি পোৱা নাই মোক পাৰ্সনেলি তোমালোকে ইনবক্স কৰিবা আৰু মই পাৰ্টিকুলাৰ সেই বস্তুটোৰ ওপৰত তোমালোকক বুজাবলৈ চেষ্টা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে পঢ়ি যাবা আৰু মই তোমালোকক যিমান পাৰো সহায় কৰি যাম আৰু ইয়াতে মই এইখিনি এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছো আৰু পিছৰ ভিডিঅ'লে তোমালোকে অপেক্ষা কৰিবা আৰু পিছৰ ভিডিঅ'ত মই তোমালোকক মাইক্ৰ' ইকনমিক্স আৰু মেক্ৰ' ইকনমিক্সৰ ওপৰত পঢ়াম ধন্যবাদ